নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে লগতে নিজৰ যি প্ৰিপাৰেচন আছে ভালদৰে কৰি আছে আজি আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছত আমি অক্টোবৰ 10 তাৰিখৰ পৰা 17 তাৰিখলৈ এই সপ্তাহটোত কি নিউজ আহিলে আমাৰ এক্সাম পইণ্ট অফ ভিউত কি নিউজ আহিব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে তাৰ ওপৰত আমি আজি ডিছকাছ কৰিম প্ৰথমতে আমি চাই লওঁ আমাৰ আজিৰ টপিক কেইটা কি হয় তো আজিৰ টপিক টোটেল 5টা টপিক আছে প্ৰথমটো হৈছে শ্ৰদ্ধাঞ্জলি স্কিম আসাম লঞ্চ টি ট্ৰাইব ওয়েলফেয়াৰ প্ল্যান আসাম কেবিনেট ক্লিয়াৰ্ছ সত্ৰ প্ৰিজাৰ্ভেশ্যন বিল 2025 আসাম ranks among top in state mining index architect of modern Assam RG Borua ঠিক আছে তো এইকেইটা হৈছে আমাৰ আজিৰ টপিক আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকলৈ যোৱাৰ আগতে মই এটা সৰু কথা কৈলো লাষ্ট আমি যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ কৰিছিলো কাৰেণ্ট এফেয়াৰ্ছত এটা কমেন্টত এটা কুৱেশ্যন আহিছিল এবাউট জাতিংগাৰ বিষয়ে যে জাতিংগাৰ ওপৰত যেতিয়া লাষ্ট কাৰেণ্ট এফেয়াৰ্ছ কৰোঁতে এটা কুৱেশ্যন আহিছিল যে জাতিংগাত কিয়নো এই চৰাইসমূহে সুইসাইড কৰে বুলি সুধিছিল ঠিক আছে তো বিফৰ আমি এটো ষ্টাৰ্ট কৰাৰ আগত আমি জাতিংগাৰ সেই যোনটো ইভেন্ট বা যেটো ফেনোমেনা এই ফেনোমেনাটোৰ বিষয়ে অকমান ডিসকাস কৰি লওঁ তাৰ পৰা আমি এটো আৰম্ভ কৰিম ওকে তো জাতিংগা আছে ডিমা হাছাও জিলাত ঠিক আছে ডিমা হাছাও জিলা এখন পাহাৰীয়া জিলা এটা কি হয় তাতে কোৱা হয় যে চৰাইবোৰে আহি তাতে সুইসাইড কৰে ঠিক আছে সুইসাইডাল প্লেস ফৰ বাৰ্ড এটা এই যোনটো ৰহস্য আছে এই ৰহস্যটো ভেদ কৰিবলৈ সাইন্টিষ্ট সকলে বিভিন্ন ধৰণৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছিল কিন্তু তেনেকুৱা একদম সঠিক ৰিজাল্ট বা এটোই হ'ব বুলি পোৱা নাই ষ্টিল তেওঁলোকে কেইটামান তথ্য আগবঢ়াইছে প্ৰথম কথা যেটো সময়ত জাতিংগাত চৰাই চিৰিকটি সমূহে সুইসাইড কৰে সেই সময়টো এনেকুৱা হৈছে যে যেটো সময়ত অক্টোবৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত এতিয়া যিখন পাহাৰীয়া ঠাইত ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত কোৱা লগে লগে কি হ'ব তাত সবচে বেছি কুঁৱলীৰ পৰিমাণ বেছি হ'ব লগতে কি হ'ব ঘন অৰণ্য যাৰ কাৰণে কোনো ধৰণৰ পোহৰ বা তেনেকুৱা দেখা নাযায় তো কি হয় যি তাতে জাতিংগাৰ ওচৰে পাজৰে যিবিলাক গাঁও আছে গাঁও বা যিবিলাক অলপ আট্টালিকা টাইপত আছে তাতে ইউজ কৰা যিবিলাক আৰ্টিফিচিয়েল লাইট সেই আৰ্টিফিচিয়েল লাইট বিলাকে চৰাইবিলাকক আকৰ্ষণ কৰে আৰু আকৰ্ষণ কৰাৰ বাবে চৰাইবোৰে নিজৰ যি গতিপথ হেৰাই গৈ কোনোবা নহয় ডাঙৰ গছ বা কোনোবা যি বিল্ডিংছ আছে বিল্ডিংছত খুন্দা খাই তেওঁ চৰাইবোৰৰ মৃত্যু হয় গতিকে এটো এটা যি মানে ধাৰণা আসলতে এটো এটা ধাৰণা আৰু এটা সাইন্টিষ্ট সকলে এটা ধাৰণা দিছে যে কিছুমান চৰাই যি ৰাতি শিকাৰ কৰে স্পেসিফিক চৰাই তেওঁলোকে কি কৰে আল্ট্ৰাসনিক ৱেভ ইউজ কৰে শিকাৰৰ বাবে তো আৰু এটা ধাৰণা এনেকুৱা হৈছে যে জাতিংগাত কিছুমান হয়তো ৰেডিঅ'এক্টিভ পদাৰ্থ থাকিব পাৰে যাৰ কাৰণে যেটো আল্ট্ৰাসনিক ৱেভ হয় সেই ৱেভৰ কি হৈ যায় এই ৱেভৰ যি গতিপথ আছে গতিপথ হলনি হয় বা এটা ট্ৰেপ সৃষ্টি হয় যাৰ কাৰণে কি হয় চৰাইবোৰৰ মৃত্যু হয় গতিকে দুটা ধাৰণাৰ ওপৰত ভিত্তি কৰি জাতিংগাত কিয়নো চৰাই সুইসাইড কৰে এই বিষয়টোক আগবঢ়োৱা হৈছে ঠিক আছে গতিকে আমি নেক্সট আমাৰ যি আজি টপিক আছিল আমি টপিকলৈ আগবাঢ়িবলৈ ওলাইছো প্ৰথম আমাৰ যি টপিক আছে এই প্ৰথম টপিকটো হৈছে শ্ৰদ্ধাঞ্জলি স্কিম তো ইতিমধ্যে আপোনালোকে এখন দেখিছে যে আমাৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে যি এডভাৰটাইজমেন্টটো দেখিছে ইয়াত লিখাই আছে যে অসমৰ যিকোনো ঠাই যিকোনো ৰাজ্যত অসমৰ সন্তানৰ বিয়োগ ঘটাৰ পৰিস্থিতিত অসমলৈ সন্মানজনক আৰু অসুবিধা মুক্ত পৰিবহন নিশ্চিতকৰণ ঠিক আছে আৰু অসম চৰকাৰে মৃত্যুৰ প্ৰতিবেদন লাভ কৰিব আৰু সত্য নিৰূপণ কৰাৰ পাছত মৃতকক অন্তিম সংস্কাৰৰ বাবে অসমলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ লজিষ্টিকেল আৰু অন্যান্য আনুষ্ঠানিকতা নিশ্চিত কৰিব এটো আছিল আমাৰ এডভাৰটাইজমেন্ট ইয়াৰ উপৰিনো ইয়াতনো কি আছে আমি আজি আলোচনা কৰিম তো প্ৰথমটো আছে The Shraddhanjali scheme is a special government scheme to support behave families with dignified funeral and post-death arrangement. ঠিক আছে যি সকল লোকৰ মৃত্যু ঘটিব ঠিক আছে শ্ৰদ্ধাঞ্জলি আসলতে নামটো শুনি আপোনালোকে গম পায় শ্ৰদ্ধাঞ্জলি আমি কাক দিওঁ
ঠিক আছে যেতিয়া কোনোবা লোকৰ মৃত্যু ঘটে তেখেতক আমি কি কৰোঁ শ্ৰদ্ধাঞ্জলি দিওঁ হয়নে এতিয়া ইয়াতে কৈছে এই যোনটো স্কিম আছে ইয়াতে কৈছে যে যিসকল দুখীয়া লোক হ'ব যিসকল ফেমিলি প'ৰ ফেমিলি দুখীয়া লোক হ'ব ঠিক আছে তেওঁলোকৰ ওপৰত আচলতে টাৰ্গেট কৰি বা যিসকল লোকে অসমৰ বাহিৰত মৃত্যু হ'ব বা অসমৰ বাহিৰত মৃত্যুবৰণ কৰিব তেখেতসকলৰ বাবে এটা স্পেচিয়েল স্কিম লৈ আহিছে এই শ্ৰদ্ধাঞ্জলি স্কিম আৰু ইয়াৰ জৰিয়তে কি হ'ব ইমিডিয়েট হেল্প ইজ প্ৰভাইড ভায়া ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ্ছ চ' ডিষ্ট্ৰিক্ট ৱেলফেয়াৰ অফিচাৰ জৰিয়তে ইমিডিয়েট হেল্প থাকিব আৰু ইয়াৰ বাবে 24/7 অৰ্থাৎ 24 ঘণ্টা আৰু 7 দিন ঠিক আছে তাৰ বাবে মানুহে কাম কৰিব বা তাৰ বাবে এই যিটো আমাৰ স্কিম থাকিব স্কিমৰ অধীনত 24 ঘণ্টা আৰু 7 দিনেই কি হ'ব আপোনালোকে এছিষ্টেন্স পাব পাৰে ঠিক আছে তো এইটো স্কিম নৰ্মেলি সেইসকল লোকৰ বাবে যিসকল লোকৰ কি হয় দুখীয়া হয় আৰু তেখেতসকলৰ যদি কোনোবাৰ মৃত্যু হয় বা যোন লোকৰ অসমৰ বাহিৰত আছে আৰু তেখেতৰ মৃত্যু হয় আৰু সেই মৃতকৰ বাবে আচলতে মৃতকৰ পৰিয়ালৰ বাবে আচলতে এই স্কিমটো হয় যাৰ নাম আছে শ্ৰদ্ধাঞ্জলি স্কিম ওকে আৰু ইয়াতে কি কোৱা আছে Assistance is also available to anyone finding unclaimed mortal remains of Assamese individual in India. এটা ভাৰতবৰ্ষৰ যতে নাথাকক কিয় যদি অসমীয়া ব্যক্তি হয় সেই অসমীয়া ব্যক্তিৰ যদি আনক্লেইম মৰ্টেল যে যোনটো ক্লেইম কৰা হোৱা নাই যেটো মৃত্যুৰ মৰাৰ কাৰণ ক্লেইম কৰা হোৱা নাই ঠিক আছে বা বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে তাৰ বাবেও কি কৰিব পাৰে এই যোনটো স্কিম আছে এই স্কিমটো তাৰ কাৰণেও কি কৰিব পাৰে এছিষ্টেন্ট প্ৰভাইড কৰিব পাৰে ওকে আৰু ইয়াৰ বাবে তেওঁলোকে আৰু কি কৰিব ইমপ্লিমেন্টেশ্যন ইজ মনিটৰ্ড থ্ৰু দ্য ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু এই গোটেই স্কিমটোৰ বাবে গোটেই মনিটৰিং কোনে কৰিব ছ'চিয়েল ৱেলফেয়াৰ যে ডিপাৰ্টমেণ্ট আছে সেই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ইয়াৰ মনিটৰিং কৰিব লগতে দ্য স্কিমছ কভাৰ্ছ ফুল এণ্ড পটেঞ্চিয়েল ছাপৰ্ট ফৰ কষ্ট ডিপেণ্ডিং on the economic condition and special circumstances আৰু ইয়াৰ বাবে যোনটো স্কিমছ আছে এই স্কিমটোৰ ওভাৰঅল কভাৰ্ছ মানে যিমান ধৰক টকা পইচা কষ্ট যিমান টকা পইচা খৰচা হওক বা যিমানখিনি যি হওক ঠিক আছে সেই ইকনমিক্যাল কণ্ডিশ্যন যিয়ে নহওক সেইখিনিৰ ওপৰতো কি কৰিব গুৰুত্ব দিব গতিকে এই যোনটো স্কিম আছিলে অসম চৰকাৰ দ্বাৰা যি নিৰ্ধাৰিত যি স্কিম আছিলে শ্ৰদ্ধাঞ্জলি স্কিম তো ইয়াৰ জৰিয়তে আমি এটো কথা গম পালো যে এই স্কিমৰ জৰিয়তে কি হ'ব যিসকল মৃতক হ'ব যিসকলৰ মৃত্যু হ'ব এই মৃত্যুৰ পাছত তেওঁলোকৰ পৰিয়ালৰ বাবে আচলতে এটা সুবিধাজনক স্কিম হ'ব যি অসমৰ বাহিৰতো যদি কোনোবা মৃত্যু হয় তাৰ কাৰণে তেখেতসকলে ৰেসপন্সিবিলিটি ল'ব ঠিক আছে ইয়াৰ লগতে ৰিলেটেড কিছুমান কোৱেশ্চন আছে এমসিকিউ আছে আপোনালোকে এই এমসিকিউ কমেন্ট বক্সত জনাব আৰু ইয়াৰ মই লগতে এনসাৰ আৰু এক্সপ্লেনেশ্যন দি দিছোঁ গতিকে আপোনালোকে চাই ল'ব আৰু লগতে কমেণ্টত জনাব ঠিক আছে তো আমি নেক্সট আমাৰ যি নিউজ আছে তাৰলৈ আগবাঢ়িছোঁ চ' নেক্সট নিউজ ইজ আছাম লঞ্চেছ ট্ৰি ট্ৰাইব ৱেলফেয়াৰ প্লেন অসম চৰকাৰে কি কৰিছে ট্ৰি ট্ৰাইব ৱেলফেয়াৰ প্লেন লঞ্চ কৰিছে আচলতে এই প্লেনটোত এতিয়া কি আছে কেনেকেনো কি হ'ব এই গোটেইখিনি কথা আমি ইয়াত আজি ডিছকাছ কৰিম So, গতিকে চাওঁ হওক the Assam government launched a transformative welfare plan for T types. So, আচলতে এই যোনটো প্লেন আছে যোনটো অসম চৰকাৰে এইটো T typesৰ কাৰণে আচলতে স্পেচিফিকলি T typesৰ কাৰণে কি কৰিছে আগবঢ়াইছে আৰু তেখেতসকলৰ কিহৰ কাৰণে মাল্টিপল সেক্টৰছ কিহত বেনিফিট হ'ব যেনেকৈ এডুকেশ্যন হওক হেল্থ হওক এমপ্লয়মেণ্ট হওক লিগেল ৰাইট হওক বা কালচাৰেল প্ৰিজাৰ্ভেশ্যন হওক ঠিক আছে কালচাৰৰ ক্ষেত্ৰত হওক শিক্ষাৰ ক্ষেত্ৰত হওক বা হেল্থৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত কাৰ যি ট্ৰি টাইপ আছে ঠিক আছে যি চাহ বাগিচাৰ লোক আছে তেওঁলোকৰ বাবে কি কৰিছে এটা আচলতে স্পেচিয়েল তেওঁলোকৰ বাবে এটা স্কিম লৈ আহিছে ওকে আৰু ইয়াৰ উপৰি আৰু কিছুমান কথা ইয়াত সন্নিবিষ্ট কৰিছে যে the plan aims to highlight the indigenous heritage of tea types ঠিক আছে indigenous যি আমাৰ tea types of heritage হওক তাক কি কৰিব বিচাৰিছে হাইলাইট কৰিব বিচাৰিছে showcasing dances তেওঁলোকৰ যি ডান্স হওক ট্ৰেডিশনেল আৰ্টিফেক্টস লাইক ঢেকি বাগৰুম্বা ঝুমুৰ ষ্টেট এণ্ড নেশ্যনেল প্লেটফৰ্ম ইতিমধ্যে আমি অলৰেডি দেখা পাইছোৱে যে কিছুদিনৰ আগতে ঝুমুৰ
হয়নে ঝুমুৰ নৃত্যকো কি কৰা হৈছে যে বিশ্ব দৰবাৰত দেখুৱাবৰ বাবে ঝুমুৰ নৃত্যকো আগবঢ়োৱা হৈছিলে গতিকে তেওঁলোকৰ যি কালচাৰ আছে টি ট্ৰাইবৰ যি কালচাৰ আছে সেই কালচাৰক যাতে প্ৰিজাৰ্ভ কৰিব পাৰে বা টি টাইপছে যাতে উচ্চ মানদণ্ডৰে যাতে তেওঁলোক শিক্ষিত হ'ব পাৰে লগতে যাতে হেল্থৰ ওপৰত তেখেতসকলৰ খেয়াল ৰাখিব পাৰে এই গোটেইখিনি বিষয়ৰ ওপৰত ভিত্তি কৰিয়ে আচলতে যিটো স্কিম হয় এই যি মানে এটা ৱেলফেয়াৰ প্লেন হয় এই ৱেলফেয়াৰ প্লেনটো অসম চৰকাৰে আগবঢ়াইছে ঠিক আছে ইয়াৰ উপৰি আৰু কিছুমান কাম কৰিছে যে 100 নিউ স্কুল উইল বি এষ্টাব্লিছ টি গাৰ্ডেন এৰিয়া ফ্ৰম জানুৱাৰী 2026 গতিকে 100খনতকৈও অধিক স্কুল হাই স্কুল ঠিক আছে 100খনতকৈ অধিক হাই স্কুল নতুন হাই স্কুল 2026 চনৰ জানুৱাৰী মাহৰ পৰা টি গাৰ্ডেন এৰিয়াত আৰম্ভ কৰা হ'ব ইয়াৰ উপৰি 80 এম্বুলেন্স have been launched to improve healthcare section access in tea garden 80খনতকৈ অধিক এম্বুলেন্স কি কৰা হ'ব হেল্থকেয়াৰৰ বাবে টি গাৰ্ডেনছত প্ৰভাইড কৰা হ'ব 3% reservation for grade 3 and grade 4 government jobs for children of tea garden workers যি অসম চৰকাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যি এক্সাম হৈছে সেই এক্সামৰ বাবে যিসকল টি টাইপছ লোক আছে টি টাইপৰ লোকক প্ৰায় 3% তেওঁলোকক কি কৰা হ'ব যি ৰেহাই দিয়া হ'ব ঠিক আছে তেওঁলোকৰ বাবে একচুয়ালি ৰিজাৰ্ভেশন থাকিব 3% তেওঁলোকৰ বাবে ৰিজাৰ্ভেশন থাকিব আমাৰ যি টি টাইপছ লোক আছে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ওকে আৰু তেওঁলোকৰ কি কৰা হ'ব the legal provisions to official recognize tea workers as land owners and securing their rights and dignity আমি বহুতবাৰ দেখা পাওঁ যোনবিলাক ল্যান্ড ওনাৰ আছে সেই ল্যান্ড ওনাৰে যি টি টাইপছ আছে টি টাইপৰ ওপৰত অত্যাচাৰ কৰা বা তেওঁলোকৰ যিটো ৰাইট আছে সেই ৰাইটটো কাহিলো আমি বহুতবাৰ দেখা পাওঁ গতিকে এই যোনটো প্ল্যান হ'ব এই যোনটো অসম চৰকাৰ দ্বাৰা যিটো প্ল্যান বনাইছে ৱেলফেয়াৰ প্ল্যান টি টাইপৰ বাবে এই প্ল্যানটোৰ জৰিয়তে কি কৰিব তেওঁলোকৰ যি টি টাইপৰ যি নিজৰ ৰাইট আছে ঠিক আছে চাহ বাগিচাৰ যি লোকসকলৰ নিজৰ যি ৰাইট আছে তাক এজ এ সেফগাৰ্ড হিচাপে তেওঁলোকে ইউজ কৰিব পাৰিব ঠিক আছে ইয়াৰ ওপৰত কেইটামান কুৱেশ্যন সো প্ৰেক্টিছ কুৱেশ্যন গিটা চাই লোৱা আৰু লগতে মোক কমেন্ট সেকশনত ইয়াৰ এনসাৰ দিয়া প্ৰেক্টিছ কুৱেশ্যন গিটা চাই লোৱা আৰু কমেন্ট সেকশনত মোক ইয়াৰ এনসাৰ দিয়া ঠিক আছে ওকে চলো আমি ইয়াৰ প্ৰথম এটো ইয়াৰ এক্সপ্লেনেশ্যন তোমালকে চাই লবা ঠিক আছে নেক্সট আমি আগবাঢ়িছো Assam cabinet clears Satra's preservations bill 2025 so Assam cabinet ঠিক আছে সত্ৰ ক্লিয়াৰেন্স বিল 2025 ঘোষণা কৰিছে আচ্ছা এটা কি হয় এই বিলত কিনো আছে সত্ৰৰ ইয়াৰ ভূমিকা কিবা সত্ৰৰ ওপৰত কেনেকৈ কি হ'ব এই গোটেই বিষয়বস্তুখিনি আমি ইয়াত চাম Assam cabinet has approved the landmark Satra's Preservation and Development Commission Bill 2025 craving a part of safeguard Assam scared Vaishnavite Satras so AG cabinet Satra preservation bill আছে এই Satra preservation bill জৰিয়তে কি কৰিব তেওঁলোকৰ যি এটো এজ আ ল্যান্ডমাৰ্ক হিচাপে কাম কৰিব ওকে আৰু ইয়াৰ এজ এ কাম কৰিব সেফগাৰ্ড হিচাপে যাতে অসমৰ যি বৈষ্ণৱাইট ছাত্ৰ আছে যি বৈষ্ণৱাইট কালচাৰ আছে বৈষ্ণৱ কালচাৰ আছে এই কালচাৰক যাতে সংৰক্ষণ কৰিব পাৰে তাৰ বাবে এই বিল পাস কৰা হৈছে Satras are important religious cultural and social institution founded by Srimanta Shankardeva and other saints তো সত্ৰসমূহৰ কথা আমি অলৰেডি জানোৱে যে সত্ৰসমূহৰ আৰম্ভণি কোনে কৰিছিল সত্ৰসমূহৰ আৰম্ভণি কৰিছিল শংকৰদেৱৰ লগতে তেওঁলোকৰ লগত বাকি জড়িত যি আমাৰ গুৰুসকল আছে তেওঁলোকে সত্ৰসমূহৰ আৰম্ভণি কৰিছিল আৰু ইয়াৰ লগতে সত্ৰ এখন এনেকুৱা ইনষ্টিটিউচন যিয়ে আমাৰ যি বৈষ্ণৱাইট যি কালচাৰ হয় বৈষ্ণৱ যি ধৰ্ম হয় ধৰ্মৰ সংৰক্ষণৰ লগতে প্ৰমোট কৰে আৰু লগতে আমাৰ যি কালচাৰ হয় এই কালচাৰক কি কৰে প্ৰমোট কৰে ওকে the bill aims to protect the Satra land from enrichment secure their religious and economic rights and uphold the legacy of Assamese Vaishnavism এটা বহুত ঠাইত আমি এনেকুৱা দেখিছো যে যি সত্ৰৰ মাটি আছে ঠিক আছে এই মাটিসমূহ কি হৈছে বিভিন্ন লোকে আহি তাতে বাস কৰি আছে বা সত্ৰসমূহে যিখিনি মাটি
তেওঁলোকৰ নামত এলটেড আছিল বা সত্ৰৰ বাবে আছিল সেই মাটি এতিয়াও কিন্তু পোৱা নাই গতিকে এই যিখন বিল হ'ব এই বিলখনে এই সত্ৰৰ যিসমূহ মাটি থাকিব সেই মাটিখিনি কি কৰিব সত্ৰৰ বাবে যাতে প্ৰিজাৰ্ভ হয় বা সত্ৰৰ বাবে যাতে সংৰক্ষিত হয় তাৰ ওপৰত গুৰুত্ব দিব by blending modern governance and with traditional customs the legislation mark provisions for transparent management and dispute resolution process increase accountability এটা কি হয় এই সত্ৰৰ মাটিক লৈ বহুতখিনি বস্তু বহুতখিনি জায়গাত কি হয় ডিসপিউট হৈ আছে ঠিক আছে বিভিন্ন জায়গাত বিভিন্ন ধৰণে সত্ৰৰ মাটিক লৈ ডিসপিউট হৈ আছে গতিকে এবাৰ চৰকাৰে কি কৰিব যে সত্ৰৰ মাটি যাতে সত্ৰই পায় এটা সঠিক সিদ্ধান্ত লাভ কৰে তাৰ বাবে যি আমাৰ অসম যি চৰকাৰ আছে অসম চৰকাৰে তাৰ ওপৰত কি কৰিব বা কেবিনেট যোনখন বিল পাছ হৈছে সেই বিলখনৰ জৰিয়তে কি কৰিব এই সত্ৰই যিখিনি প্ৰিজাৰ্ভ কৰিব পাৰে সত্ৰই যিখিনি মাটি লাগে বা সত্ৰৰ বাবে যিখিনি মাটি প্ৰিজাৰ্ভ কৰা হৈছে সেইখিনি তেওঁলোকে যাতে পায় তাৰ ওপৰত তেওঁলোকে চকু দিব ঠিক আছে তো ইয়াৰ উপৰিও আৰু কিছুমান কথা আছে সত্ৰৰ ওপৰত এই বিলখনৰ ওপৰত ওকে আৰু কি কৈছে যে এই সত্ৰৰ যি মাটি আছে ঠিক আছে যি ডিসপিউট আছে যি মাটি আছে বা দেয়াৰ এডভোকেট ফৰ দেয়াৰ ইন্টাৰেষ্ট যি সত্ৰৰ কাৰণে যিখিনি বা যিখিনি দৰকাৰ হৈছিলে বা তাত যি মেনেজমেন্টত অলপ ৰিফৰ্মছ আনিবলৈ দৰকাৰ হৈছে গোটেইখিনি গাইডেন্স কোনে প্ৰভাইড কৰিব এই যিখন বিল আছে বিলখনে প্ৰভাইড কৰিব ঠিক আছে আৰু ইয়াৰে মেইন হাইলাইটটো সেইটোৱে যে কি সত্ৰ কি হয় কাৰণ আমাৰ ৰিচ ইন হিষ্ট্ৰী আমি আমাৰ নিজৰ যি হিষ্ট্ৰী আছে ওকে আমাৰ নিজৰ হিষ্ট্ৰীক আমি বচাই ৰাখিব লাগিব আমাৰ সংস্কৃতিক আমি বচাই ৰাখিব লাগিব গতিকে সংস্কৃতি বচাবলৈ হ'লে আমি সত্ৰৰ নিচিনা ঠাইক আমি প্ৰিজাৰ্ভ কৰি ৰাখিবই লাগিব সেই উদ্দেশ্যে আসলতে যিখন কেবিনেট বিল পাছ হৈছে এই বিলখন এই উদ্দেশ্যে পাছ হৈছে যাতে আমি আমাৰ যি সংস্কৃতি বচাই ৰাখিব পাৰোঁ লগতে যি বাহিৰা মানুহ যি টুৰিষ্ট আছে টুৰিষ্টও আহি যাতে আমাৰ যি সংস্কৃতি তেওঁলোকে আমাক দেখা পায় বা তেওঁলোকে ইয়াতো ভিজিট কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি আসলতে এই বিলখন নিৰ্ধাৰিত কৰা হৈছে ঠিক আছে ওকে আৰু ইয়াৰ বাবে সত্ৰৰ কিছুমান অনলাইন ডাটাবেছ বনাব যাতে সত্ৰৰ মাটিৰ ওপৰত য'ত সঠিক তাতে কি কয় ফেক্ট কিছুমান থাকিব সঠিক ডাটা থাকিব আৰু লগতে যোনবিলাক মেনুস্ক্ৰিপ্ট হয় বা হিষ্টৰিকেল এছেট হয় এইবিলাকৰ ওপৰত ডকুমেণ্টছ হয় এইবিলাকো কি কৰিব তেওঁলোকে প্ৰিজাৰ্ভ কৰিব গতিকে সত্ৰৰ যিবিলাক মেনুস্ক্ৰিপ্ট হয় সত্ৰত যিবিলাক বস্তু আছে যিবিলাকক আমাৰ প্ৰিজাৰ্ভ কৰা প্ৰয়োজন হৈ আছে বা সত্ৰৰ এই যি মাটিক লৈ পেলাই যিখিনি আমাৰ দৰকাৰ ডাটাবেছ সেই ডাটাবেছৰ কাৰণে কি কৰিব বিভিন্ন ধৰণৰ তেওঁলোকে অনলাইন ডাটাবেছৰ প্ৰস্তুত কৰিব যাতে এই সত্ৰৰ বিভিন্ন বিষয়সমূহক কি কৰিব পাৰে সংৰক্ষণ কৰিব পাৰে ইয়াৰ উপৰিও ইয়াৰ বাবে এই কমিশনৰ বাবে এই কমিশনখন লিড কোনে কৰিব ৰিটায়াৰ্ড হাই কোৰ্ট জাজ তো ৰিটায়াৰ্ড হাই কোৰ্টৰ যি জাজ আছে তেওঁলোকে এই সত্ৰৰ যিখন বিল পাছ কৰিছে সেইখন তেওঁলোকে লিড কৰিব যাতে তেওঁলোকে লিগেল এক্সপাৰ্টাইজ আৰু যেটো আমি যেটো কওঁ এটা মানে সঠিক তেওঁলোকে সঠিক ধাৰণা দিব পাৰিব লগতে সঠিকভাৱে তেওঁলোকে ইয়াক বিচাৰ কৰিব পাৰিব এটা নিউট্ৰেল বিচাৰ কৰিব পাৰিব যাতে যিমানখিনি ডিসপিউট আছে ডিসপিউটখিনি কি হৈ যায় ৰিজলিউশন হয় বা ডিসপিউটখিনি আসলতে সলভ হয় তাৰ বাবে কি কৰিছে আমাৰ এই যিখন কমিশন আছে কমিশনখন লিড ল'ব ৰিটায়াৰ্ড যি আমাৰ হাই কোৰ্টৰ আমাৰ জাজ আছে ঠিক আছে ৰিটায়াৰ্ড হাই কোৰ্টৰ জাজে লিড ল'ব যাতে এটা সঠিক ডিসপিউটৰ এটা ৰিজন পোৱা যাব বা সঠিকভাৱে তেওঁলোকে ডিসিশন ল'ব পাৰিব তো তাৰ কাৰণে তেওঁলোকক এপইন্টমেন্ট দিয়া হ'ব ঠিক আছে তো ইয়াৰ ওপৰতো কিছুমান কোৱেশ্চন আহিব গতিকে আমি চাই লওঁ কি কি কোৱেশ্চন আহিব পাৰে এইটা আছে ইয়াৰ প্ৰেক্টিস কোৱেশ্চন চাই লোৱা প্ৰেক্টিস কোৱেশ্চন চাই লোৱা আৰু লগতে মোক কমেন্ট সেকশনত জনোৱা Okay. চলো so ইয়াৰ তোমাক এনসাৰটো এটো আৰু লগতে মই এক্সপ্লেনেশন দি দিছো ঠিক আছে এক্সপ্লেনেশনটো লৈ লবা চাই লবা আৰু লগতে
পাৰিলে এনসাৰখিনি তুমি কমেণ্টত জনাই যাবা ঠিক আছে নেক্সট টপিকটো আছে আসাম ৰেংকছ এমং টপ ইন ষ্টেট মাইনিং ইণ্ডেক্স তেতিয়া অসমৰ ৰেংক মাইনিং খনন কাৰ্য ঠিক আছে খনন কাৰ্যৰ ক্ষেত্ৰত অসমৰ ৰেংক কি হৈছে টপলৈ আহিছে Assam has secured third rank in category B of state mining index released by Ministry of Mines Government of India Ministry of Mines Government of India দ্বাৰা ৰিলিজ কৰা এখন ষ্টেট মাইনিং ইণ্ডেক্সত দেখা গৈছে যে অসমৰ তাত পজিশন আছে থাৰ্ড ৰেংক আৰু কেটাগৰী বি ঠিক আছে কেটাগৰী বি rank hoise third okay this index evaluates the minerals environment and mining governance of Indian state encouraging states to improve mining policies and practices aru ekhon jikhon bill ase ekhon jikhon asalte index ase ekhone ki kore jibilak minerals jonbilak amar environmentalor karone jibilak minings kora hoy khonon kora hoy eta tumaloke নিশ্চয় জানা যেনেকৈ কয়লাও হওক কি কৰা হয় খনন কৰি উদ্ধাৰ কৰা হয় বা বিভিন্ন ধৰণৰ মিনাৰেলছ আছে যাৰ কাৰণে কি কৰা হয় খনন চলোৱা হয় ঠিক আছে এই খননৰ বাবে কি হয় এই যোনখন ইনডেক্স আছে এই ইনডেক্সখনে কি কৰে ষ্টেটসমূহক এনকাৰেজ কৰে যাতে তেওঁলোকে কি কৰিব পাৰে যি মাইনিং আছে যি খনন আছে খননত তেওঁলোকে ইমপ্ৰুভ কৰিব পাৰে আৰু লগতে ইয়াৰে যোনবিলাক খননৰ পলিচি আছে পলিচি আৰু প্ৰেক্টিছৰ ওপৰত তেওঁলোক কি কৰিব পাৰে ইমপ্ৰুভ কৰিব পাৰে গতিকে সেইভাবে কি হয় মিনিষ্ট্ৰি অফ মাইন্স গভৰ্নমেন্ট অফ ইণ্ডিয়া কি কৰে এখন ইনডেক্স ৰিলিজ কৰে আৰু এই ইনডেক্সৰ মতে ভাৰতৰ স্থান ৰেংক কেটাগৰী বি ওকে দ্য ষ্টেট মাইনিং ইনডেক্স ইজ ডিভাইডেড ইনটু থ্ৰী কেটাগৰীজ এ বি চি তিনিটা কেটাগৰীত আমাৰ যোনটো ষ্টেট মাইনিং যেটো খনন কাৰ্য হয় খনন কাৰ্যটো ভংগোৱা হয় আৰু তাৰে যোনটো বি কেটাগৰী হয় বি কেটাগৰীটো ইনক্লুডেডছ মডাৰেট মাইনিং এক্টিভিটি এণ্ড পটেনচিয়েল তো বি যোনটো কেটাগৰী অসমে পাইছে সেই বি কেটাগৰীটো এনেকুৱা হয় যে সেইটো মডাৰেট হয় ঠিক আছে আৰু তাতে গম পোৱা যায় যে কি ইয়াতে কিছুমান মাইনিঙৰ বাবে পটেনচিয়েল আছে বুলি ঠিক আছে এণ্ড টপ 3 কেটাগৰী আৰ এ যেটো এ কেটাগৰীত আছে সেইটো হৈছে মধ্যপ্ৰদেশ ওকে যি খননৰ ক্ষেত্ৰত কেটাগৰী এ এত অৱস্থিত হৈ আছে মধ্যপ্ৰদেশ ৰাজস্থান আৰু গুজৰাট ঠিক আছে এই তিনিখন যি ষ্টেট আছে এই তিনিখন ষ্টেট টপ কৰিছে আৰু তেওঁলোকৰ কি হৈছে তেওঁলোকক হাইয়েষ্ট মাইনিং পটেনচিয়েল বুলি কোৱা ঘোষণা কৰা হৈছে য'ত মানে আটাইতকৈ বেছি খনন কৰিব পৰা জায়গা বুলি ঘোষণা কৰা হৈছে অৰ্থাৎ তাৰ পৰা কি হ'ব পাৰে আমাৰ যিবিলাক মিনাৰেলছ আছে বা যিবোৰ আমাৰ বিভিন্ন ধৰণৰ খননৰ জৰিয়তে লাভ কৰা সামগ্ৰী আছে তাতে বেছিকৈ পোৱা যাব বুলি কৈছে বা খননৰ কাৰণে ভাল বুলি কৈছে ঠিক আছে আৰু টপ 3 কেটাগৰীৰ ভিতৰত যেটো কেটাগৰী বি হেতু আছে উত্তৰ প্ৰদেশ ছত্তীশগড় আৰু অসমত এই তিনিখন ষ্টেট আছে ইয়াতো পটেনচিয়েল আছে লগতে কি হৈছে যে এই তিনিখন ষ্টেটতো কি হ'ব আমি ইয়াৰো আৰু ৰিফৰ্মছৰ ওপৰতো ফোকাস কৰিব ঠিক আছে কাৰণ অসমে নিজৰ যি পজিশন আছে পজিশন বি লেকে আহিছে ঠিক আছে কেটাগৰী বি ৰেংক 3 থাৰ্ড ৰেংক ওকে থাৰ্ড ৰেংক পাইছে গতিকে অসমে কি কৰিছে মাইনিঙৰ ক্ষেত্ৰত ইমপ্ৰুভ কৰিছে যাতে আৰু ইমপ্ৰুভ হয় তাৰ ওপৰতো কি কৰিব গুৰুত্ব দিব আৰু আসামছ ৰাইজ due to its focus of reforms regulated mining activities and transparent administration so অসমে যি তেওঁলোকৰ যি অসমে কি হৈছে বৰ্তমান যি আগবাঢ়ি আহিছে এই খননৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে ইয়াতে কি হৈছে এটা ৰিফৰ্মছৰ ওপৰত যেহেতু ফোকাস কৰা হৈছে ঠিক আছে ৰিফৰ্মছৰ ওপৰত ফোকাস কৰা হৈছে লগতে কি হৈছে যি আমাৰ ৰেগুলেটিং মাইনিং এক্টিভিটি আছে যি খনন এক্টিভিটি আছে সেই খনন এক্টিভিটি ইমপ্ৰুভ হৈছে লগতে আমাৰ যি এডমিনিষ্ট্ৰেচন আছে এডমিনিষ্ট্ৰেচন কেনেকুৱা হৈছে ট্ৰান্সপাৰেন্ট হৈছে অৰ্থাৎ বৰ্তমান সময়ত ভাল হৈছে বা ক্লিয়াৰ হৈছে বুলি আমাক কি কৰিছে ঘোষণা কৰিছে ঠিক আছে তো এইকেইটা হৈছে আমাৰ যি আসাম ৰেংকছ এমং টপ ইন ষ্টেট মাইনিং ইনডেক্স ওকে সো ইয়াৰ উপৰি আৰু কি কৈছে যে কেটাগৰী সিট আছে পঞ্জাব উত্তৰাখণ্ড আৰু ত্ৰিপুৰা ঠিক আছে আৰু
ইয়াতো কি হৈছে লিমিটেড সোর্সেস ইয়াতো পোৱা গৈছে ঠিক আছে ইয়াৰো আসলতে বিভিন্ন ধৰণৰ তোমাৰ কি হয় ইয়াতে বিভিন্ন ধৰণৰ আমাৰ যেনেকৈ অসমত আছে ঠিক তেনেদৰে ইয়াতো এই তিনিখন ষ্টেটতো কি হয় বিভিন্ন ধৰণৰ মাইনিঙৰ কাৰণে পটেনচিয়েল থকা জাগা হয় and ministry's intent in this ranking is to promote mining sector reforms push for sustainable and lawful mining operations and provide national recognition for states effort. The State Mining Index fulfills part of Union Budget 2023 and 25 announcement assessing key parameters like operational efficiency, early mine startups and explorations, trust and environmental friendly practice for non-coal minings. এটা কি হৈছে যে আমাৰ যি মাইনিং ইনডেক্স আছে আৰু যি ইউনিয়ন বাজেট আছে 2023 পৰা 25 লৈ তেওঁলোকে এটা কি প্যাৰামিটাৰস ঘোষণা কৰিছে যে কিহৰ কাৰণে হৈছে যি অপাৰেশনাল যি এফিচিয়েন্সি আছে ঠিক আছে অপাৰেশনাল যি এফিচিয়েন্সি আছে তাৰ বাবেও কি হৈছে ইমপ্ৰুভ এই যি আমাৰ মাইনিঙৰ পজিশন আছে ইমপ্ৰুভ হৈছে লগতে যিবিলাক আৰ্লি বাইন যোনবিলাক ষ্টাৰ্টআপ আছে তাৰ কাৰণে কি হৈছে সুবিধা হৈছে লগতে এক্সপ্লোৰেশন ট্ৰাষ্ট এক্সপ্লোৰ কৰা হয়নে এক্সপ্লোৰেশন ট্ৰাষ্ট আৰু লগতে যি এনভায়ৰনমেন্ট ফ্ৰেন্ডলি প্ৰেক্টিস চলিছে যত নন কয়েল ঠিক আছে যত কয়লাৰ অবিহনে ঠিক আছে আৰু এইবিলাক বিষয়ৰ ওপৰত আসলে কি হৈছে গুৰুত্ব দিছে কোনে গুৰুত্ব দিছে আমাৰ ইউনিয়ন বাজেট 2023 আৰু 25ত ইয়াৰ বিষয়ে উল্লেখ কৰা আছে গতিকে ওভাৰঅল এটা কথাই গম পালো যে অসমৰ কি হৈছে যে মাইনিঙৰ ক্ষেত্ৰত ইমপ্ৰুভ হৈছে ৰাইজ হৈছে বৰ্তমান কি পজিশন পাইছে থাৰ্ড পজিশন পাইছে আৰু ক্যাটেগৰি বি কেতিয়াবা হয়তো ক্যাটেগৰি এ ৰ কোন কিখন ষ্টেট আছে খুদিব পাৰে ক্যাটেগৰি বি ত কোন কিখন আছে আৰু ক্যাটেগৰি সি ত কোন কিখন আছে তাৰ কাৰণে কি হ'ব পাৰে কিছুমান কোৱেশ্চনছ আহিব পাৰে গতিকে তাৰ বাবে প্ৰিপাৰেচন ভালদৰে কৰিব তো ইয়াক লৈ পেলাই কেইটামান কোৱেশ্চন ঠিক আছে এই কোৱেশ্চন কেইটা আনসাৰ আপোনালোকে কমেন্ট বক্সত জনাব ওকে আৰু ভালদৰে যিখিনি দিয়া আছে ভালদৰে পঢ়ি চাব ওকে চলো আমি নেক্সট আমাৰ টপিকলৈ আগবাঢ়িছো এটো আছে ইয়াৰ এক্সপ্লেনেশ্যন ঠিক আছে নেক্সট সো এটো হৈ যাব আমাৰ লাষ্ট টপিক আজিৰ ওকে আজিৰ আমাৰ লাষ্ট টপিক আৰু এজন ফেমাস পাৰ্সনালিটিৰ ওপৰত আমি লাষ্ট টপিকটো লৈ আহিছো আৰ্কিটেক্ট অফ মডাৰ্ন আসাম আৰজি বৰুৱা ৰাধা গোবিন্দ বৰুৱা তেখেতৰ 17 অক্টোবৰত তেখেতৰ জন্ম হৈছিল ঠিক আছে আৰু কথাটো হল ৰিসেন্টলি আমাৰ যেহেতু কালিৰ নিউজ হয় এটো ঠিক আছে তো হয়তো তেখেতৰ বিষয়ে খুদিবও পাৰে আমাৰ যে এক্সাম আছে এপিএসসি এক্সাম হক বা বেলেগ ধৰণৰ এক্সাম বিলাকতো যে অসম স্পেসিফিক এক্সাম হক তাত কিন্তু এই কোৱেশ্চনটো হয়তো আহিব পাৰে ৰাধা গোবিন্দ বৰুৱাৰ ওপৰত গতিকে আমি চাই লওঁ কি কোৱা হয় তেখেতক কোৱা হয় আৰ্কিটেক্ট অফ মডাৰ্ন আসাম ফৰ ইম্পেক্টফুল এচিভমেন্ট ঠিক আছে ইম্পেক্টফুল এচিভমেন্টৰ কাৰণে তেখেতক কোৱা হয় আৰ্কিটেক্ট অফ মডাৰ্ন আসাম ওকে and his journey was shaped by his strong ethics relentless dedication and disciplined work habit গতিকে তেখেতৰ যি জাৰ্নি আছিলে সেই জাৰ্নিত তেখেতৰ আটাইতকৈ ইম্পৰ্টেন্ট বিষয়কিটা কি আছিলে যে ষ্ট্ৰং এথিক্স আছিলে relentless dedication সাংঘাতিক ডেডিকেটেড এজন পাৰ্সনালিটি আছিলে লগতে ডিসিপ্লিন এজন ভাল ডিসিপ্লিনাৰী এজন ব্যক্তি আছিলে ঠিক আছে আৰু লগতে he was involved in setting up the major institutions such as Assam Tribune or নিচিনা আটাইতকৈ ডাঙৰ আসলতে ইনষ্টিটিউশন ঠিক আছে তেখেতে কি কৰিছিল তেখেত তাত জড়িত হৈ আছিল ওকে তেখেতে তাত জড়িত হৈ আছিল আসাম ট্ৰিবিউনৰ নিচিনা আসলতে ডাঙৰ এখন ইনষ্টিটিউশনৰ লগত তেখেত জড়িত হৈ আছিল and RG Borua played crucial role in promoting culture through event and supporting Assamese arts music and sport তো তেখেতে বিভিন্ন ক্ষেত্ৰত তেখেতৰ যি অৱদান আছিল আগবঢ়াইছিল এয়া আমাৰ যি অসমীয়া যি আৰ্ট হক বা মিউজিক হক বা স্পৰ্টছ হক অৰ্থাৎ অসমীয়া বিভিন্ন ক্ষেত্ৰত অসমীয়া জগতৰ বাবে তেখেতে কি কৰিছিল তেখেতৰ অৱদান আগবঢ়াইছিল ওকে
and he passes forward thinking leadership which included overseeing technological advance and modernization. তো তেখেতৰ যি থিংকিং আছিল ঠিক আছিল তেখেতৰ থিংকিং আছিল মডাৰ্ণ এটা এই ৱৰ্ডটো মডাৰ্ণ যেতিয়া আমি মডাৰ্ণ বুলি ৱৰ্ডটো কওঁ মডাৰ্ণ বুজি কোৱাৰ লগে লগে কি হয় এটা লজিকেল ৰিজনিং মডাৰ্ণ পিপুল বুলি তেতিয়াই ক'ম বা মডাৰ্ণ থিংকিং বুলি তেতিয়াই ক'ম য'ত লজিকেল ৰিজনিং থাকিব য'ত এথিক্স থাকে বা য'ত আইডিঅলজি থাকে ঠিক আছে এই গোটেই বিভিন্ন বিষয়সমূহৰ লগত যেতিয়া জড়িত হৈ থাকে তেতিয়া আমি থিংকিঙক কি বুলি ক'ম মডাৰ্ণ থিংকিং লগতে নিজৰ যি পৰিৱেশটো আছে চাৰিওফালৰ পৰিৱেশটো আছে তাৰ ডেভেলপমেণ্ট কৰে তেতিয়া এই আচলতে মডাৰ্ণ টাৰ্মটো ইউজ কৰা হয় অ'কে তেখেতে টেকনলজিকেলি তেখেত এডভান্স আছিল আৰু কি বুলি কয় মডাৰ্ণ আছিল বুলি কৈছে R.G. Boruwa remains dedicated to his principles even in his later years and showcasing and commitment and punctuality তেখেতৰ আটাইতকৈ ইম্পৰ্টেণ্ট তেখেতৰ যি ডেডিকেশ্যন আছিলে ঠিক আছে তেখেতৰ ডেডিকেশ্যন বা যি ডেডিকেশ্যনক লৈ যি প্ৰিন্সিপলক তেখেতৰ নিজৰ লাইফৰ প্ৰিন্সিপলক লৈ পেলাই যি ডেডিকেশ্যন আছিলে সেই ডেডিকেশ্যন তেখেতৰ শেষৰ সময়তো কি হয় দেখা গৈছে আৰু তেখেত কিমান পাঞ্চুৱেল আছিলে সেই বিষয়ে কি হয় আমি তেখেতক বিষয়ে যেতিয়া অধ্যয়ন কৰোঁ তেতিয়া আমি দেখা পাওঁ লগতে তেখেতৰ ভিজন ডিসিপ্লিন এথিক্স আৰু এই বিষয়বস্তুবিলাকে কি কৰিব পাৰে আজিৰ যিবিলাক জেনজি আছে ঠিক আছে আজি যিবিলাক জেনজি আছে জেনজিৰ কাৰণে আচলতে বহুত ইম্পৰ্টেণ্ট হৈ যায় এই বিষয়বস্তুসমূহ ঠিক আছে গতিকে এইখিনি আছিল আজি আমাৰ টপিক আৰু আশা কৰিছোঁ তোমালোকে এই টপিকসমূহ বুজি পাইছা লগতে ইয়াৰ ৰিলেটেড আমি যোনখিনি কুৱেশ্যনছ আগবঢ়াইছোঁ এই কুৱেশ্যনছখিনি তোমালোকে কৰিবা আৰু এই যি টপিক আছে গোটেই টপিকখিনি ভালদৰে চাবা কাৰণ এক্সাম পইণ্ট অফ ভিউত এই আটাই টপিক গোটেইকেইটা টপিকেই আচলতে ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু লগতে আৰু এটা কথা কওঁ যে বিভিন্ন ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে ঠিক আছে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন লগতে PDF হওক বা এক্সাম ৰিলেটেড ইনফৰমেশ্যন সেই তাৰ বাবে তোমালোকে এই যেটো চেনেল আছে টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰা ইয়াতে বিভিন্ন ধৰণৰ PDF ৰ পৰা আৰম্ভ কৰি এক্সাম ৰিলেটেড MCQৰ পৰা ধৰি বিভিন্ন ধৰণৰ বস্তুখিনি প্ৰভাইড কৰা হৈছে গতিকে সকলোকে শেষত ধন্যবাদ আৰু আশা কৰিছোঁ তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰা আৰু যি সিৰিজ আছে এই সিৰিজসমূহ কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজ সদায় ভালদৰে চাই যোৱা আৰু এক্সামত যাতে যেতিয়া ইয়াৰ ৰিলেটেড কুৱেশ্যনছ আহিব তোমালোকে ভালদৰে কৰিব পাৰা তাৰে আশা ৰাখিছোঁ আজিলে এই সিৰিজৰ যি আজি সেশন ইমানতে শেষ কৰিছোঁ আৰু নেক্সট সপ্তাহত আমি আকৌ পুনৰ নতুন কাৰেণ্ট এফেয়াৰ্ছ লৈ পেলাই আকৌ আহিম তেতিয়ালৈকে সকলোকে বাই